আজি মই আপোনালোকক এনেকুৱা তিনটা ছালৰ সমস্যাৰ কথা কম যেটোৱে আপোনাক ইংগিত দিব পাৰে যে আপোনাৰ ডায়াবেটিস হৈ আছে ভিতৰে বা হ'ব পাৰে অতি সোনকালে। নমস্কাৰ সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ নাম ডক্টৰ মানালী, আপোনাৰ ডিজিটেল স্কিন ডক্টৰ। তেন্তে আহক পুনৰ আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো য'ত মই কথা পাতিম ডায়াবেটিসৰ লগত জড়িত এনেকুৱা কমন তিনটা লক্ষণ যেটো আপোনাৰ ছালত দেখা দিব পাৰে আৰু যেটোৱে আপোনাক ক'ব পাৰে যে আপোনাৰ ডায়াবেটিসৰ ৰিস্ক আছে। তেন্তে কি হয় এই তিনটা লক্ষণসমূহ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাব আৰু লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। বহু সময় স্কিনে আমাৰ শৰীৰত হৈ থকা কিছুমান গভীৰ সমস্যাৰ আগজননী বা সংকেত দিব পাৰে। এনেকুৱাই কিছুমান স্কিনত দেখা দিয়া লক্ষণৰ বিষয়ে আজি আমি কথা পাতিম যেটোৱে আপোনাক সংকেত দি থাকিব পাৰে যে আপোনাৰ শৰীৰত ডায়াবেটিস হোৱাৰ চান্সেস খুব বেছি। এক নম্বৰ, একান্থোসিস নাইগ্ৰিকান্স। একান্থোসিস নাইগ্ৰিকান্স মানে আপোনাৰ যদি শৰীৰৰ বডি ফোল্ডছত বা গাৰ ভাজৰ স্কিনটো আগতকে বেছি ৰাফ হৈ গৈছে, খহটা হৈ গৈছে, টেক্সচাৰটো অলপমান ভেলভেটৰ দৰে হৈছে, পিগমেন্টেশন হৈছে মানে আগতকে বেছি ডাৰ্ক হৈ গৈছে, তেতিয়া হলে এটো হৈছে একান্থোসিস নাইগ্ৰিকান্স আৰু এটো কমনলি হয় ইনসুলিন ৰেজিস্টেন্সৰ কাৰণে আৰু এটো এটা প্ৰি ডায়াবেটিক কন্ডিশন হয়। নাও হোৱাট ইজ ইনসুলিন ৰেজিস্টেন্স? আমাৰ বডিত এটা ইনসুলিন নামৰ হৰমন আমাৰ পেনক্ৰিয়াছে সিক্ৰেট কৰে। অগ্ন্যাশয় এটা ইনসুলিন নামৰ হৰমনৰ উৎপাদন কৰে যিটোৱে আমাৰ শৰীৰৰ ব্লাডৰ সুগাৰটো ৰেগুলেট কৰি ৰাখে। এই ইনসুলিনৰ কাম হৈছে যে আমাৰ বডি সেল কেটা মানে মাসল সেল, মাংসপিণ্ডৰ কোষখিনি, ফেট সেলস বা লিভাৰৰ সেলৰ ভিতৰত ব্লাডৰ পৰা সুগাৰটো ভিতৰলৈ সোমোৱা। যেতিয়া ইনসুলিন ৰেজিস্টেন্স হয় তেতিয়া এই বডিৰ সেল বা এই আমাৰ শৰীৰৰ কোষখিনিয়ে এই ইনসুলিনটো ভালকে ৰেসপন্ড কৰিব নোৱাৰে, ইয়াৰ সিগনেলটো চিনি নাপায় আৰু তাৰ ফলত সুগাৰখিনি ভিতৰলৈ সোমাব দিব নোৱাৰে আৰু এজ এ ৰিজাল্ট ব্লাডৰ সুগাৰৰ মাত্ৰাটো বাঢ়ি যায়। ব্লাডৰ সুগাৰটো বাঢ়ি যোৱাৰ ফলত আপোনাৰ ইন ফিউচাৰ ডায়াবেটিস হোৱাৰ চান্সেস খুব বেছি বাঢ়ি যায়। সেই কাৰণে আপোনালোকে যে ইনিশিয়েল ষ্টেজতে ইনসুলিন ৰেজিস্টেন্স যেতিয়া হৈ থাকে আপোনাৰ বডিত যদি স্কিনত এনেকুৱা ধৰণৰ সাইন দিছে তেতিয়া আপোনালোকে যদি প্ৰপাৰ কেয়াৰ লয়, ডায়েটটো ঠিক কৰে, তেতিয়া হলে আপোনালোকে ডায়াবেটিস হোৱাৰ পৰা বাচিব পাৰে। দ্বিতীয় এটা কমন সমস্যা যেটো হৈছে স্কিন ট্যাগ। আপোনালোকে সাকে দেখিছে, আপোনালোকে কমনলি দেখা পায় হয়তো যেতিয়া অলপমান বয়সীয়াল মানুহৰ গাত থাকে, এটা দুটা থাকে এনেকুৱা সৰু সৰু মাংসপিণ্ডৰ দৰে যেটো স্কিন টিউমাৰ দৰে এনেকুৱা উলমি থাকে, যেটোক আমি স্কিন ট্যাগ বুলি কওঁ বা এক্ট্ৰকৰ্ডন বুলি কওঁ। এটো যদি নৰ্মালি এটা দুটা থকাটো নৰ্মাল বুলি ক'ব পাৰি, কিন্তু একেলগে যদি সাডেনলি বেছিকে হোৱা স্টাৰ্ট কৰে, মেইনলি বডি ফোল্ডছ এৰিয়াত ডিঙিৰ পিছফালে, ডিঙিত এইবোৰ ঠাইত কাখলতিত বহুত বেছিকে একেলগে ওলোৱা স্টাৰ্ট কৰিছে, তেতিয়া হলে আন্ডাৰলাইং ইনসুলিন ৰেজিস্টেন্সৰ সমস্যা হ'ব পাৰে আৰু তেতিয়া আপোনালোকে ডক্টৰৰ কাষ সোনকালে চাপিব লাগে। এটো ট্ৰিটমেন্ট অটৰাইজ কৰিব পাৰে, ৰেডিঅ' ফ্ৰিকুৱেন্সি কৰাই পেলাই আঁতৰাব পাৰে, মলমেৰে কিন্তু ঠিক নহয়। সো একান্থোসিস নাইগ্ৰিকান্স হওক বা স্কিন ট্যাগ হওক আপোনালোকে ডক্টৰৰ কাষ চাপিবই লাগিব, কাৰণ একান্থোসিস নাইগ্ৰিকান্সৰ নৰ্মেল পিগমেন্ট ভাল কৰা ক্ৰীমত ৰেসপন্ড নকৰে। ইয়াত লগতে লগোৱা মলম আৰু কিছুমান প্ৰচিডিউৰ পদ্ধতিৰ লগতে আমি আন্ডাৰলাইং ইনসুলিন ৰেজিস্টেন্সটো ঠিক কৰিব লাগিব, তাৰ কাৰণে প্ৰপাৰ মেডিকেশনৰ দৰকাৰ। সেই কাৰণে ইগনোৰ নকৰিব, ডক্টৰৰ কাষ সোনকালে চাপিব। আৰু আপোনালোকৰ যে ৰিপিটেডলি খৰ বা ফাংগাল ইনফেকশন হৈ থাকে, গাত এনেকুৱা ডাঙৰ ঘা দেখা পায় যেটো গোল আকাৰত হয়, তেতিয়া হলে সোনকালে ডক্টৰৰ কাষ চাপিব, কাৰণ যিকোনো বডিৰ ইনফেকশন, স্পেশালি ফাংগাল ইনফেকশন, এনেকুৱা আঙুলিৰ ফাকত যদি পানী খায়, পানী খোৱা ঘা ধৰে, বাৰে বাৰে ৰিপিটেডলি হৈ থাকে, এইবোৰ ভিতৰুৱা ডায়াবেটিসৰ সমস্যাৰ আগজননী হ'ব পাৰে। গাত যদি ফুহা বা বইল ৰিপিটেডলি হয়, যিকোনো ফাংগাল হওক বেক্টেৰিয়েল ইনফেকশনৰ মাত্ৰা অতিপাত বডিত বাঢ়ি যায় যদি আপুনি প্ৰি ডায়াবেটিক হয় বা আপোনাৰ ডায়াবেটিসৰ সমস্যা হৈ থাকে ভিতৰত। আশা কৰো এটো এটা ইনফৰ্মেটিভ সৰু ভিডিঅ' আজি মই বনাইছিলো
so that আপোনালোকে যিকোনো স্কিনৰ চেঞ্জেছে এটা সিৰিয়াসলি লয় আপোনালোকে নাভাবিব যে স্কিনৰ সমস্যা is not that necessary to consult a doctor very soon. It's not like that. আপোনালোকৰ এটো স্কিনটো আমাৰ এটা বডিৰ ইমেজ বুলি এটা মিৰৰ বুলি ক'ব পাৰি আমাৰ বডিৰ ভিতৰত যিকোনো সমস্যা হৈ থাকিলে স্কিনত হিটো আগতে দেখা দিয়ে সেই আপোনালোকে এই ওয়াৰ্নিং সাইনটো আপোনালোকে চিনাক্ত কৰিব লাগে ডক্টৰৰ কাষ সোনকালে চাপিব লাগে so that you get diagnosed at the correct time and get treatment properly. Video to jodi bhal paise like koribo, share koribo, subscribe koribole napahoribo mor channel to. Till then, see you soon. Bye bye. Take care.